বৰৰ চৰিত্ৰ এইটো তেওঁ সম্পূৰ্ণৰূপে আদিবাসী বিৰোধী যোৱা 5 বছৰত তেওঁ কি কাম কৰিলে তেওঁ না হিচাপ দিব পাৰিব না তেওঁ যেটো চুক্তি হল বিটিআৰ এগ্ৰিমেন্টত কি দফা সফলভাৱে সমাপন কৰা হল তাৰ হিচাপ দিব পাৰিব তেওঁ আজিৰ তাৰিখত একো হিচাপ দিব নোৱাৰে কত গল সুইজাৰল্যান্ড বনোৱাৰ কথা কত গল ঘৰে ঘৰে চাকৰি দিয়াৰ কথা আজি আমাৰ সান্থালী সেল গঠন হল ইয়াতে খুব ভালকে শক্তিশালীভাৱে গঠন হল ইয়াতে বিভিন্ন বিষয় আলোচনা কৰা হৈছে বিশেষকৈ আদিবাসী আৰু সান্থালী একেলগে মিলি যি 6 জনজাতিকৰণ আৰু বিটিসিত কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণৰ বিষয় আছিল ইয়াতে আমি এই বিষয়টো উত্থাপন কৰিছো কিদৰে বিগত যি বিপিএফ দলৰ চৰকাৰ আছিল হাগ্ৰামাম মহিলাৰী ডাঙৰীয়াই আদিবাসী আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে বুলি এনওসি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক প্ৰদান কৰিছিল আৰু দল হিচাপে আমাৰ পিএমবি আৰু সিডব্লিউসিত এটো সমৰ্থন আগবঢ়োৱা হৈছে যে কোচ ৰাজবংশী আৰু আদিবাসীসকলক ইনক্লুডিং সান্থালীসকলক জনজাতিকৰণৰ যি জনজাতি হিচাপে মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আমাৰ সমৰ্থন আছে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল যে জনজাতিকৰণত কোচ ৰাজবংশী আৰু আদিবাসীসকলক সান্থালীসকলক জনজাতি প্ৰদান কৰিব নালাগে বুলি তেওঁ দাবী উত্থাপন কৰিছিল আৰু আজিৰ তাৰিখত তেওঁৰ স্থিতি হেয়াই গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া এহাতে আদিবাসীসকলৰ বিৰুদ্ধে আছে আৰু বিপিএফ দল আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আদিবাসীসকলৰ সমৰ্থনত আছে আৰু এটা মই প্ৰমাণ আপোনালোকক দিব খুজো 2020 চনত যেটো নিৰ্বাচন হৈছিল এটো আপোনালোকে নিশ্চিতভাৱে দেখাব 2020 চনত যেটো নিৰ্বাচন হৈছিল প্ৰমোদ বড়ো ডাঙৰীয়াই ইউপিপিএল দলে যি 40টা সমষ্টি আছে এই 40টা সমষ্টিৰ পৰা এজনো আদিবাসী প্ৰাৰ্থীক ক্যান্ডিডেট হিচাপে দিয়া নাছিল 2020 চনত যি দুটা সমষ্টি অতি ইম্পৰ্টেন্ট সমষ্টি আদিবাসীসকলৰ বাবে ননৈ চেৰফাং আৰু পাঁচনৈ চেৰফাং জৰ পৰা বিপিএফ দলৰ এমচিএলএ হৈছিল পাঁচনৈ চেৰফাং সমষ্টিৰ পৰা বিপিএফ দলৰ ইএম হৈছিল কিন্তু ইউপিপিএল দলে এই দুইটা সমষ্টিৰ পৰাও আদিবাসী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল তো ইউপিপিএল দলৰ চৰিত্ৰ এইটো প্ৰমোদ বড়োৰ চৰিত্ৰ এইটো তেওঁ সম্পূৰ্ণৰূপে আদিবাসী বিৰোধী তেওঁ জনজাতিকৰণ হোৱাটো তেওঁ নিবিচাৰে আজি 5 বছৰ হৈ গল এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া মিডিয়াৰ আগত আহি তেওঁৰ হয় মাত মাতা কোনো মানুহ নাই যি দুই এজনে মাতে তেওঁলোকৰ গ্ৰহণযোগ্যতা নাই গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই ডিস্টার্ব হৈছে নেকি অলপ কাটিলে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই আজি তেওঁ মাত মাতিব নোৱাৰে তেওঁৰ লগত কোনো সংগ নাই তেওঁ আহি হাঁহি মাৰে তেওঁ হাঁহিতে তেওঁৰ বিফলতা সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হয় যোৱা 5 বছৰত তেওঁ কি কাম কৰিলে তেওঁ না হিচাপ দিব পাৰিব না তেওঁ যেটো চুক্তি হল বিটিআৰ এগ্ৰিমেন্টত কি দফা সফলভাৱে সমাপন কৰা হল তাৰ হিচাপ দিব পাৰিব তেওঁ আজিৰ তাৰিখত একো হিচাপ দিব নোৱাৰে কত গল সুইজাৰল্যান্ড বনোৱাৰ কথা কত গল ঘৰে ঘৰে চাকৰি দিয়াৰ কথা কত গল মহিলা আত্মসহায়ক গোটক 75,000 কে টকা দিয়াৰ কথা কত গল আপোনাৰ ৰাস্তা ঘাট দলং উন্নয়নৰ কথা তেওঁ এটা কাম কৰিব নোৱাৰিলে কলেজ প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰিলে আজি চাওক তেওঁ খালি চাকৰিৰ এডভাৰটাইজ দিয়ে কেইদিনমান আগত এটা চাকৰিৰ এডভাৰটাইজ দিছিল 4th গ্ৰেড আৰু 3rd গ্ৰেডৰ অফলাইন দৰখাস্ত তেওঁলোকে লৈছিল আজিৰ তাৰিখত হেয়া চাকৰি তেওঁলোকে দিব পৰা নাই শুনিছো তেওঁলোকে বোলে এনেকৈ চাকৰি দিব চাকৰিবিলাক অলৰেডি বিক্ৰী হৈ গল বুলি শুনিছো প্ৰমোদ বড়ো ডাঙৰীয়াক মই খকিয়াই দিব খুজো তেওঁ যদি কোনো ধৰণৰ ট্ৰান্সপাৰেন্সি নাৰাখাকে সেই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰি দিয়ে এটা চাকৰি আমি খাম যদি দুৰ্নীতি কৰি ঘুষ খায় এই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰি দিয়ে এটা চাকৰি আমি খাম আৰু যি এই ৰিসেন্ট এডভাৰটাইজমেন্ট ওলাইছে 420টা এই ইয়াৰো যি এপ্লিকেশন হে এতিয়া তেনেকে কিমান কিটা এপ্লিকেশন তে অলৰেডি লৈছে কিন্তু এটাও এপইন্টমেন্ট দিব পৰা নাই কেনেকে এপইন্টমেন্ট দিব কাৰণ বিটিসিৰ ফাইনান্সিয়াল ষ্টেটাস একদম শেষ কৰি দিছে প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ তাৰিখত বালু পাথৰৰ দাম কিমান বাঢ়ি গল সব কোৱেৰিবিলাক বন্ধ হৈ আছে এনেকুৱা এটা অৱস্থা আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই অলৰেডি 5টা ফাইনান্সিয়াল ইয়াৰ কমপ্লিট কৰিলে মানে 5টা ফাইনান্সিয়াল ইয়াৰত তেওঁ প্ৰায় 4,000 কোটি টকা তেওঁ খৰচ কৰিলে তেওঁ এই 4,000 কোটি টকাৰ হিচাপ দিব পাৰিব কি কাম কৰিলে 4,000 কোটি টকাত তেওঁৰ পকেটত কিমান টকা সোমাল ইয়াৰ হিচাপ দিব লাগিব তেওঁ সব হিচাপ দিব লাগিব পাত এই 5 বছৰত যি 4,000 কোটিতকে বেছি প্ৰমোদ বড়ো ডাঙৰীয়া খৰচ কৰিলে ইয়াৰ হিচাপ দিব লাগিব 5টা বছৰ শেষ হল এতিয়া যি পইচা আহিব এটো 6 নম্বৰ ফাইনান্সিয়াল ইয়াৰৰ টকা
6 নম্বৰ ফাইনেন্সিয়েল ইয়াৰৰ বাজেট এই বাজেটত প্ৰমোদ বড়ো ডাঙৰীয়াই গণতান্ত্ৰিক পদ্ধতি মতে হাত দিব নোৱাৰে এই পইচাত তেওঁ কাকো কাম দিব নোৱাৰে তেওঁ এটা ফাইল সাইন কৰিব নোৱাৰে এই আৰু 6 দিন আছে 6 দিনৰ ভিতৰত মাৰ্চ এন্ডিং হ'ব মাৰ্চ এন্ডিঙৰ আগে তেওঁ যাক যিমান টকা দিব লগা আছে দিয়ক যিমান ঠিকাদাৰক যিমান টকা দিব লগা আছে দিয়ক তাৰ পিছত কিন্তু তেওঁ কাকো 1 টকা দিব নোৱাৰে কোনো এটা কাম কৰিব নোৱাৰে কোনো এটা ঘোষণা কৰিব নোৱাৰে আগন্তুক যি 25-26 যিটো বাজেট আহিব এই বাজেটৰ যি যাৰ হাতত ক্ষমতা থাকিব হেতু হল পৰৱৰ্তী চৰকাৰ আৰু পৰৱৰ্তী চৰকাৰ বিপিএফ দলৰ হ'ব আৰু আমি কি দৰে আগৰ দৰে কাম কাজ কৰি বিটিসিক আগুৱাই নিব পাৰি লৰা ছোৱালীক চাকৰি দিব পাৰি নিবনুৱা সংস্থাপন দিব পাৰি মহিলাসকলক সবলীকৰণ